শাওনৰ বোকাময় পথাৰত ৰোৱনীৰ বিহুগীত বিনন্দীয়া প্ৰকৃতিৰ আমেজ লৈ খেতিপথাৰত ব্যস্ত একাংশ চহা খেতিয়ক বাক্সাৰ টংকেশ্বৰ দাসৰ পথাৰত আজি উখল মাখল পৰিৱেশ সেউজীয়া প্ৰকৃতিৰ মিঠা সুবাস লৈ বৰ্তমান ব্যস্ত হৈ পৰিছে একাংশ চহা খেতিয়ক ৰাইজ শাওনৰ বোকাময় পথাৰত এতিয়া বিহুগীত জুৰিছে ৰোৱনীয়ে বাক্সাৰ কুজিদেউৰ গাঁৱৰ উখল মাখল পৰিৱেশ চহা খেতিয়ক টংকেশ্বৰ দাসৰ খেতিপথাৰত দেখিব পোৱা গ'ল চহা জীৱনৰ এক নান্দনিক দৃশ্য বাক্সাৰ এগৰাকী চহা খেতিয়কৰ পথাৰত প্ৰায় ৭৫ বিঘা খেতি মাটিত কৰা হৈছে আইজোং জহা বৰা বোকা ধানকে ধৰি আৰু বিভিন্ন প্ৰকাৰৰ ধানৰ খেতি উক্ত খেতিডৰাত নিয়োগ কৰা হৈছে ২৮ গৰাকী ৰোৱনী আৰু ৪ গৰাকী হালোৱা ভূঁই ৰোৱাৰ সমান্তৰালভাৱে একাংশ ৰোৱনীৰ মুখত শুনিবলৈ পোৱা গ'ল তাহানিৰ সেই কালজয়ী বিহুগীতৰ কলি বিগত ১২-১৩ বছৰে খেতিকৰ্মৰ লগত জড়িত এগৰাকী টংকেশ্বৰ দাসে এতিয়া সহায়ৰ আহ্বান জনাইছে চৰকাৰী বিভাগীয় লোকসকলক চৰকাৰী সুবিধা লাভ কৰিলে তেওঁৰ খেতিৰ কাম আগতকৈ আৰু অধিক উন্নত হ'ব বুলিও মন্তব্য কৰে বাক্সাৰ এগৰাকী খেতিয়ক টংকেশ্বৰ দাসে শাওনৰ বোকাময় পথাৰত এনেদৰে আচলতে ৰোৱনী আৰু হালোৱাসকলে এক নিভাঁজ পৰিৱেশৰ মাজত একেলগে গীত গাই গাই বোকা ৰোৱা দৃশ্য মোহিত কৰিব সকলোকে মই কেমেৰা পাৰ্চনক দেখুৱাবলৈ অনুৰোধ জনাম এনেদৰে আচলতে যিসকল ৰোৱনী আছে বা কৃষক হালোৱা আছে তেওঁলোকে এনেদৰে যি নিভাঁজ গাঁৱৰ পৰিৱেশত জীয়াৰী বোৱাৰী একলগ হৈ তেওঁলোকে বোকা ৰোৱাত ব্যস্ত হৈ পৰিছে শাওনৰ এই যি বোকাময় পৰিৱেশত যি গাঁৱলীয়া এটা পৰিৱেশ এই পৰিৱেশত সঁচাকৈয়ে অতুলনীয় মই পোনে পোনে ইয়াৰে যি ৰোৱনী আছে এই ৰোৱনীৰ পৰা কিছু কথা জানিবলৈ মই চেষ্টা কৰিম মনৰ আনন্দ তাৰপিছত চবে মানে পথাৰত মিলিজুলি ভুঁই ৰোৱা খেতিয়কৰ নিৰ্ভৰ কৰা হয় খেতিয়কৰ ওপৰত কঠীয়া তোলা হয় তাৰপিছত হালোৱাই হাল বাই ৰোৱনী ভুঁই ৰোৱে এইবিলাক কৰা হয় গৰখীয়ানো বোলো ভীম বাপু বলিম তকে কৰিছো মই ধানৰ খেতি চপাই দিয়া মোকে ভুঁই ৰো বুলিবে ঘৰৰ পৰা যায় আৰু এগৰাকী ৰোৱনী আছে মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব বাইদেউ আচলতে এই যি বোকাময় পৰিৱেশ এই বোকাময় পৰিৱেশত গাঁৱৰ নিভাঁজ পৰিৱেশৰ এটা ভুঁই ৰোৱা দৃশ্য কি ক'ব বোকাময় পৰিৱেশত আমাৰ বহুত ভাল লাগে বাৰিষা আহিলে শাওনৰ মাহ পৰিলে আমাৰ মনবিলাক উৰুঙা উৰুঙা লাগে আমি সকলোৱে মিলি গাঁৱৰ জীয়ৰী বোৱাৰী আই মাতৃ সকলোৱে মিলি আমি ভুঁই ৰোওঁ আজি আমি এই টংকেদাৰ ইয়াতে ভুঁই ৰুব আহিছোঁ বহুত আমাৰ ইয়াতে ৰোৱনী হয় ৩০জন ৩৫জন ৰোৱনী আমি ভুঁই ৰুই আছোঁ আনন্দ কৰিছোঁ গান গাইছোঁ খাইছোঁ তাৰপিছত নাচিছোঁ ভাল লাগে আৰু বহুত মানে তেতিয়াহ'লে অকণমান কুজিদেউৰ আছে কুজিদেউৰ গাঁৱৰ এই কুজিদেউৰ গাঁৱৰ যিজন চহা খেতিয়ক আচলতে টংকেশ্বৰ দাস টংকেশ্বৰ দাস মোৰ লগত আছে মই তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব দাদা আচলতে খেতি শাওনৰ এই বোকাময় পথাৰত খেতি কৰি আপুনি কিমান বিঘা খেতি কৰি আছে নমস্কাৰ মোৰ নাম শ্ৰী টংকেশ্বৰ দাস মই এইবাৰ ৭৫ বিঘা খেতি কৰিছোঁ আৰু ৭৫ বিঘা খেতি কৰি মই ৰোৱনী ৩০জন ৩২জন হাউলাই ৪জন ৫জন এনেকৈ পথাৰত লগাইছোঁ আৰু আজি মোৰ হাল উঠা বুলি কৈ হাল উঠিব আজি সেইটো কাৰণে এটা বিৰাট ফূৰ্তিক আৰু এই ফূৰ্তিকত পথাৰত মই আছোঁ ৰোৱনীসকলৰ লগত খোৱাৰ কাৰণে আচলতে কি যোগাৰ কৰা খোৱাৰ কাৰণে মই যোগাৰ কৰিছোঁ মানে টেকলি পিঠা বনাব দিছোঁ আৰু লগতে ৰোৱনীসকলে কিছু খাম বুলি কৈছে তেওঁলোকৰ কাৰণে মই পৰঠা ঘুগুনি এনেকৈ বনাইছোঁ লগতে কিছু আজিকালি গৰম না ঠাণ্ডা দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে যিহেতু আজি সকলোকে এৰা দিম গতিকে এই ক্ষেত্ৰত মই গল্লাও প্ৰয়োজন কৰিছোঁ আয়োজন কৰিছোঁ গতিকে সকলোক খুৱাম আৰু আজি আৰু কিবা টেঙা গৰমৰ কাৰণে কিবা টেঙাৰ ব্যৱস্থা কৰা হৈছে টেঙা এটা মানে বিচাৰিছিলোঁ কিন্তু অলৰেডি টেঙা মই পোৱা নাই গতিকে তথাপি মই চেষ্টা কৰি আছোঁ পোৱাৰ কাৰণে আৰু তাৰমানে সময়টো হোৱা নাইতো টেঙাৰ কাৰণে গতিকে আমি টেঙা খাওঁ এইখিনি সময়ত তেওঁ চেষ্টা কৰি আছোঁ মই বিগত ১২-১৩ বছৰে এইজন চহা খেতিয়কে আচলতে কৰি আছে বিভিন্ন ধানৰ খেতি কিন্তু তাৰ সমান্তৰালকৈ চৰকাৰে
তেওঁক যেন গুৰুত্ব দিয়া নাই। বাক্সাৰ পৰা গোলাপ নাথৰ ৰিপৰ্ট, কাৰেণ্ট আছাম।